মানস কৰিলে সিদ্ধি হয় এই আপ্ত বাক্যশাৰীকে সৰকত কৰি বিগত 122 বছৰে বৰপেটাৰ ঔমুৰাবাসী ৰাইজে পালন কৰি আহিছে মনসা পূজা। এই পেলিও পালন কৰিছে এই পূজা মনৰ আশা আকাংক্ষা পূৰণ হোৱাৰ কামনাৰে মনসা দেৱীৰ শ্ৰীচৰণত শৰণ লৈছে ভক্তগণে। পূজাত অংশগ্ৰহণ কৰাৰ বাবে ৰাতিপুৱাৰে পৰা ভিৰ কৰিছে অগণন ভক্তই। মনসা পূজা কৰিলে মনৰ কামনা পূৰণ হয় বুলি লোকবিশ্বাস আছে। মনসা দেৱীৰ মন্দিৰ নিৰ্মাণৰ কাম চলি আছে। সদহাই লোকক মন্দিৰ নিৰ্মাণৰ বাবে সহায় সহযোগিতা আগবঢ়াবলৈ মন্দিৰ পৰিচালনা সমিতিয়ে আহ্বান জনাইছে। মন্দিৰ নিৰ্মাণৰ বাবেও গুগল পে যোগে আৰ্থিক সহায় আগবঢ়াব পাৰে। গাঁওখনৰ নাম অমুৰা। ইয়াতে ইতিপূৰ্বৰ পৰাই ইয়াতে আমাৰ শ্ৰী শ্ৰী মা মনসাৰ পূজা মানে আৰম্ভ হৈ থাকে মাঘ মাহত। আৰু বৰ্তমান এইবাৰ আমাৰ 122 বছৰ পূৰা হ'ল এই মা মনসা পূজাখন কৰাৰ মানে 22 বছৰ পূৰা হ'ল। এতিয়া উদ্দেশ্য আমি আগতে দেউতা আটাহাৰ মুখৰ পৰা জানা মতে যে এই গাঁৱৰ যিখিনি আমাৰ মানুহ আছে বসবাস কৰি এই মাৰ ওপৰত আমাৰ বহুত দৃঢ় বিশ্বাস আছে। যিকোনো বিপদ আপদ আমাক সদায় মাক লাগে আৰু যোনে যেনেকৈ মানে মানস কৰে সেনেকৈ এই মন্দিৰৰ পৰা ফল পায়। যেনে 1 নম্বৰত উদাহৰণ দিওঁ যে কিছুমান বিয়া হয় 10-12 বছৰ ল'ৰা ছোৱালী নাই, সেইবিলাকে আহি যদি আমাৰ এই আজিৰ দিনত এই পূজাত যদি আহি মাত দৰবাৰত হিয়া সন্মান কৰে, শুদ্ধ মানে যদি তেওঁলোকে কামনা কৰে নিশ্চয় প্ৰতিফল পায়। আৰু সেইবিলাকে আহি আমাৰ ইয়াতে আজি আমি এই বৃহৎ ডাঙৰ মন্দিৰটো বনাই আছোঁ। মোটামুটি প্ৰায় 60 লাখ টকাৰ বাজেট। কিন্তু যেতিয়া আমি আৰম্ভ কৰোঁ যোৱা বছৰ মাত্ৰ 65,000 টকা দি আমি আৰম্ভ কৰিছিলোঁ। সেই 65,000 টকাৰ পৰা আজি আমাৰ মোটামুটি 22 লাখ টকা গ'ল। কিন্তু আমি ৰাইজেও গম নাপাওঁ যে এই পইচাখিনি কেনেকৈ আহিল আমাৰ হাতৰ পৰা। একেলগে অহা নাই, ধৰক 1, 2, 10, 20 এনেকৈ আৰু আজিলৈকে আমি মানে আজি 2 বছৰ হ'ব মানে ৰানিং কাম চলি আছে। আজি কেইদিনমান আমি পূজাৰ কাৰণে অফ দিছোঁ। নিশ্চয় আমি ৰবিবাৰৰ পৰা আকৌ আমি আৰম্ভ কৰিম। আমাৰ 2খন ছাদ বাকী আছে, সেই 2খন ছাদ আমি পূজাৰ পিছত মানে কাম কৰিম বুলি আমি আশা কৰিছোঁ। ৰাইজক এটাই অনুৰোধ জনাম যে আমি যিহেতুকে এই গাঁওখনত চব মানে কৃষিজীৱী, আমাৰ মানে চৰকাৰী চাকৰিৰ সংখ্যা পাৰ্চেণ্ট মানে 3%, মানে 100টাৰ ভিতৰত 3টা। যিহেতুকে আমি ইয়াতে 110গিৰিহে মানুহ আছোঁ, বাকীখিনি মানুহ চবেই কৃষিজীৱী। গতিকে সেই হিচাপেদি শ্ৰী শ্ৰী মা মনসাই ভক্তমান ৰাইজক হাতযোৰ কৰি মই অনুৰোধ জনাব বিচাৰোঁ যে আপোনালোকে এই ভিডিঅ'টো পোৱাৰ লগে লগে যাতে আমাক সহায় সহযোগিতা আগবঢ়ায়। এইখিনিয়ে হয়, মন্দিৰ নিৰ্মাণত যাতে আমাক ৰাইজে সহায় কৰে, এইখিনিয়ে কৈ মই মোৰ বক্তব্য সামৰি মাৰিলোঁ। পূজা আমি সকলো ভক্তপ্ৰাণ ৰাইজে মিলি উদযাপন কৰি আছোঁ। হয়, ৰাতিপুৱাৰ পৰা আপোনাৰ পতাকা উত্তোলন হ'ল, তাৰপিছত এতিয়া আমাৰ বলি বিধান কাৰ্য সম্পূৰ্ণ হ'ল। এতিয়া শান্তিজল দিয়া হৈছে ভক্তপ্ৰাণ ৰাইজক আৰু এতিয়া মানে ভোগ বিতৰণ হ'ব। ইয়াৰ লগতে আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমি নতুনকৈ এটা মন্দিৰ নিৰ্মাণ কৰি আছোঁ, মনসা মন্দিৰ। ইয়াতে মনসা মন্দিৰটো যে অকল আমাৰ হিন্দু ধৰ্মৰ লোকৰে তেনেকুৱা নহয়, ইয়াত তাৰমানে বহুত মুছলিম লোকেও আমাক দান বৰঙণি আগবঢ়াইছে। গতিকে এই মন্দিৰটোৰ ওপৰত আমাৰ ওচৰৰ পাজৰৰ সকলো মানে জনজাতিৰ ৰাইজৰে মানে সহযোগ আছে। গতিকে আগন্তুক দিনতো এনেকৈ সহায় সহযোগ আগবঢ়াব বুলি আমি আশা কৰিলোঁ কমিটিৰ তৰফৰ পৰা। ধন্যবাদ। মই মন্দিৰ নিৰ্মাণ কমিটিৰ সম্পাদক হিচাপে ভক্তপ্ৰাণ ৰাইজক এটা অনুৰোধ কৰিব বিচাৰোঁ, যদি কোনোবা ৰাইজে আমাক দান বৰঙণি আগবঢ়াব বিচাৰে তেনেহ'লে মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত তেনেহ'লে আমাৰ গুগল পে' ফোনপে' নাম্বাৰ আছে, সেই নাম্বাৰত দান বৰঙণি আগবঢ়াব পাৰে। নাম্বাৰটো হ'ল 9435638022। ধন্যবাদ।